হিন্দু ধৰ্মগ্ৰন্থত এইষাৰ কথা উল্লেখ আছে যে যেতিয়াই পৃথিৱীত পাপ আৰু অন্যায় বাঢ়িছে তেতিয়াই ভগৱান বিষ্ণুৱে কোনোবা নহয় কোনোবা ৰূপত পৃথিৱীত পাপীসকলক বধ কৰিবৰ বাবে অৱতাৰ লৈছে। শাস্ত্ৰত ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ বিষয়ে উল্লেখ আছে, যাৰ ভিতৰত 9টা অৱতাৰ তেওঁ লৈছে, কিন্তু তেওঁৰ অন্তিম অৱতাৰ অৰ্থাৎ 10ম অৱতাৰ ল'বলৈ বাকী আছে। কোৱা হয় যে যেতিয়া কলি যুগে চৰম সীমা পাৰ কৰিব তেতিয়া ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ লৈ পৃথিৱীলৈ আহিব আৰু সকলো অধৰ্মীক বধ কৰি পুনৰ ধৰ্মৰ স্থাপন কৰিব। কল্কি অৱতাৰ আজিৰ সময়ত সকলোৰে বাবে এক ৰহস্য। সকলোৱে জানিব বিচাৰে যে ভগৱান বিষ্ণু তেওঁ কল্কি অৱতাৰ কেতিয়া ল'ব, ক'ত ল'ব আৰু তেওঁৰ স্বৰূপ কেনেকুৱা হ'ব, তেওঁৰ বাহন কি হ'ব। এই সকলো প্ৰশ্নৰ উত্তৰ শ্ৰীমদ ভাগৱত গীতাত উল্লেখ আছে, যিবোৰ আমি এই ভিডিঅ'ৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিম। দৰ্শকসকল, ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে, পৃথিৱীত যেতিয়াই অধৰ্ম হ'বলৈ ধৰে তেতিয়াই মই ধৰ্মৰ স্থাপনৰ বাবে অৱতাৰ লওঁ। শ্ৰীমদ ভাগৱতৰ 12 নং স্কন্ধত উল্লেখ থকা মতে ভগৱান কল্কিৰ অৱতাৰ কলিযুগৰ শেষ আৰু সত্যযুগৰ আৰম্ভণিৰ মাজত হ'ব। শাস্ত্ৰৰ মতে ভগৱান ৰাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰো যুগৰ শেষতেই হৈছিল। সেইকাৰণে যেতিয়া কলিযুগৰ শেষ সময় ওচৰ চাপি আহিব তেতিয়া ভগৱান কল্কিৰ জন্ম হ'ব। আমাৰ ধৰ্মগ্ৰন্থত কল্কি অৱতাৰৰ লগত জড়িত এক শ্লোক উল্লেখ কৰা হৈছে, যি এইটো দেখায় যে কলিযুগত ভগৱান কল্কিৰ জন্ম ক'ত আৰু কেনেকৈ হ'ব আৰু তেওঁৰ পিতৃ কোন হ'ব। সম্ভল গ্ৰাম মুখ্যস্য ব্ৰাহ্মণস্য মহাত্মানম ভৱানী বিষ্ণু য়শস কল্কি প্ৰাদুৰ্ভৱিষ্যতি। অৰ্থাৎ সম্ভল গাঁৱত বিষ্ণু য়শ নামৰ শ্ৰেষ্ঠ ব্ৰাহ্মণৰ পুত্ৰৰূপে ভগৱান কল্কিৰ জন্ম হ'ব। তেওঁ দেৱদত্ত নামৰ ঘোঁৰাত উঠি নিজৰ তৰোৱালেৰে পাপীসকলক বধ কৰিব আৰু তেতিয়াহে সত্যযুগৰ আৰম্ভণি হ'ব। ভগৱান বিষ্ণুৰ কল্কি অৱতাৰক নিষ্কলংক অৱতাৰ নামেৰেও জানিব। এই অৱতাৰত তেওঁৰ মাতৃৰ নাম হ'ব সুমতি আৰু তেওঁৰ 3জন ডাঙৰ ককাইকো থাকিব, যাৰ নাম সুমন্ত, প্ৰাজ্ঞ আৰু কবি হ'ব। য়াজ্ঞবল্ক্যজী তেওঁৰ পুৰোহিত আৰু ভগৱান পৰশুৰাম তেওঁৰ গুৰু হ'ব। ভগৱান কল্কিৰ 2গৰাকী পত্নী হ'ব, প্ৰথমগৰাকী লক্ষ্মীৰূপী পদ্মা আৰু দ্বিতীয়গৰাকী বৈষ্ণৱীৰূপী ৰমা। তেওঁলোকৰ পুত্ৰৰ নাম হ'ব জয়, বিজয়, মেঘমাল আৰু বলাহক। পুৰাণত উল্লেখ থকা মতে ভগৱানে কলিযুগৰ শেষত এই দিব্য ৰূপৰ অৱতাৰ ল'ব আৰু সকলো অধৰ্মী তথা পাপীক বধ কৰি পুনৰ ধৰ্মৰ স্থাপন কৰিব। এতিয়া কলিযুগৰ মাত্ৰ অলপ সময়হে পাৰ হৈছে, সেইকাৰণে এই অৱতাৰৰ বাবে এতিয়াও বহুত সময় বাকী আছে। সেইকাৰণে এতিয়া আমি কেৱল অপেক্ষাহে কৰিব পাৰোঁ যে কেতিয়া ভগৱান কল্কিয়ে এই পৃথিৱী উদ্ধাৰৰ বাবে অৱতাৰ ল'ব। যদি আপুনিও এই জীৱনকালত ভগৱান কল্কিৰ দৰ্শন কৰিব বিচাৰে তেন্তে আপোনাৰ ইচ্ছা কমেণ্ট কৰি জনাব আৰু এনেদৰে যদি ধাৰ্মিক ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।